হয় ক্ৰমান্বয়ে ৰস উঠিছে এতিয়া বছৰৰ শেষৰটো দেওবাৰৰ বনভোজৰ আৰু ৰস মই আপোনালোকক প্ৰথমতে লোভ লগাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত প্ৰাগ নিউজৰ যি ঐতিহ্যমণ্ডিত হাতীশালৰ যি আজি প্ৰীতিভোজ যি বনভোজ সেই বনভোজত গাহৰি পুৰি থকা হৈছে এয়া দেখিছে আমাৰ তিয়কৰ সাংবাদিক অমৃতে গাহৰি পুৰি আছে এফালে সম্পূৰ্ণ এৰেঞ্জমেণ্টত ব্যস্ত আমাৰ যোৰহাটৰ ব্যুৰো চিফ উত্তম শইকীয়া আৰু আমাৰ যি নিত্যানন্দ দাস গাহৰি বইল কৰি আছে আমি দেখুৱামগৈ নিত্যানন্দ দাসৰ আমি ব্যস্ততা দেখুৱাম তপন ব্যস্ত হৈ আছে একেবাৰে আমাৰ যি য'ত ভাতৰ কাৰোবাৰ চলি আছে তাত আৰু এই আপোনালোকে দেখা পাইছে যে আমাৰ আজি এই সম্প্ৰীতিৰ যি বনভোজ সেই বনভোজৰ আমেজ লাহে লাহে ৰস উতলিব লৈছে আৰু প্ৰায় এই মুহূৰ্তলৈকে 500ৰো অধিক দল হাতীশাললৈ আহিছে উজনি অসমৰ আটাইতকৈ হটস্পট পিকনিকৰ আটাইতকৈ গৰম ঠাইলৈ ৰূপান্তৰিত হৈছে ঐতিহ্যমণ্ডিত তিয়কৰ হাতীশাল 7জন ল'ৰাৰ ফচলৰ চিন্তা আৰু এই মুহূৰ্তত প্ৰীতিভোজ আমি কেইটামান মুহূৰ্তৰ পূৰ্বে কৈছিলোঁ যে বনভোজত এয়া তপন কিমান দূৰ আগবাঢ়িছে হৈ গ'ল আৰু গাহৰি বনাবলৈ আছে ঔটেঙা দি গাহৰি বনাই আছে চিকেন হ'ল নি চিকেন হৈ গ'ল মাছ হৈ গ'ল অকণমান চিকেন মাছ দেখুৱালে কমল অকণ মাছ 2 পিচমান দেখুৱাব লাগে এয়া গাহৰি কৈ যাব গাহৰি ঔটেঙা মজা গাহৰি ঔটেঙা ফ্ৰাই মাছ ক'ত এইফালে আৰু মাছ কমলে এয়া দেখুৱাই আছে এয়া মাছ আৰু আমাৰ পাইলট DSNG পাইলটে দেখুৱাইছে আপোনালোকক মাছ ভাত হৈ গৈছে চিকেন ইতিমধ্যে হৈ গৈছে ৰঙা হৈ আছে অকণমান লৰাই দিয়ক চিকেন হৈ গৈছে ধুনীয়া এয়া এইফালে দাইল এয়া প্ৰাগ নিউজৰ আপোনালোকে দেখা পাইছে সকলো ব্যস্ত অকণমান নিত্যানন্দ এইফালে চব্জি বনাই থকা হৈছে হয় এয়া আপোনাৰ ভেজিটেবল চব্জি বনি আছে আৰু এয়া আপোনাৰ গাহৰি বইল ঔটেঙাৰ লগত আমি আজি মানে একদম বছৰৰ শেষৰটো দেওবাৰত আমি আজি গোটেই প্ৰাগ পৰিয়ালে উজনি অসমৰ একদম সুন্দৰকৈ এসাঁজ খাম গাহৰি মুৰ্গী মাছ ঔটেঙাৰ লগত গাহৰি একদম সকলোৱে মিলি জুলি এসাঁজ খাম আজি সুন্দৰ ইয়াৰ পিছতে বিহু হ'ব আমি বিহুলৈ আহিম কিন্তু তাৰ পূৰ্বে আমি অকণমান দেখুৱাই লৈছোঁ মই যিকেইজন ল'ৰাৰ ফচল মই দেখুৱাইছোঁ দীপাংকৰ এওঁলোকে আচলতে আমি ইয়াৰ পূৰ্বৰ দেখুৱাইছিলোঁ আমি পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ দল এতিয়ালৈকে 500ৰ অধিক 500 ওচৰা-ওচৰি দল হৈছে গড় পাইছোঁ পাৰ্কিং মানে চম্ভালিবলৈ দিগদাৰ হৈ গৈছে অলৰেডি আমাৰ যিকেইজন ল'ৰা তাত লাগি আছে তেওঁলোকে বাৰে কৈ আছে মানে আমাক দীপাংকৰ অন্যতম সেই 7জনীয়া অসমীয়া টীমটোৰ আৰু এয়া ইতিমধ্যে আমি দেখুৱাই আছোঁ পাঞ্জা চলি আছে কোন কিচকা দম আজি চলি আছে পাঞ্জা এই আমাৰ DSNG ইঞ্জিনিয়াৰ বন্ধু এয়া চলি আছে ইফালে বাটাৰ ব্ৰেড লগাই আছে এয়া দেখিছে আমাৰ উত্তম শইকীয়া গোটেইজন আজি এয়া বইল দিম আমি 365 দিনৰ মই ইমান কষ্ট কৰোঁ এতিয়া এনাৰ্জিটো গোটাই লৈছোঁ যিহেতু কমিকন আহি আছেতো এনাৰ্জিটো বাটাৰ চাটা খাই গোটাই লৈছোঁ আকৌ কৰিব লাগিব নহয় আমি চবেই অকল চবেই নহয় চবেই যাব লাগিব সেইটো এয়া দেখা পাইছে দিবাংক কিবা ক'ব আমি যাম আগলৈ আমি চবতকৈ ভাল পাইছোঁ প্ৰাগ নিউজৰ পৰিয়ালে আজি আমাৰ এই ঠাইটো যে নিৰ্বাচন কৰি ল'লে আমি অত্যন্ত সুখী হৈছোঁ মানে আপোনালোকৰ যদি আমাৰ যিটো প্ৰচাৰ ধৰি লওক আৰু আপোনালোকে আহি যিটো ইয়াত যিখিনি ৰাইজক জনাব সেইখিনি আমাক আৰু মানে আগুৱাই নিয়াত আমাক সহায় কৰিব মানে সেইখিনি লৈ পেলাই আমি মানে আজি যথেষ্ট উৎফুল্লিত হৈছোঁ এয়া মই মঞ্জিল ক'ত আছে মঞ্জিল আহিছে মই দীপাংকৰ ধন্যবাদ জনাইছোঁ এয়া নিৰ্দিষ্ট জেগা এটা টিলাৰ ওপৰত নিৰ্দিষ্ট এয়া মঞ্জিল আৰু ৰিদীপ আমাৰ মাজুলীৰ ভিডিঅ' ফটোগ্ৰাফাৰ ত্ৰিদীপ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ৰাতিপুৱাই নাও পাৰ হৈ আহিছোঁ আজি সকলোৱে মিলি এসাঁজ খাম বুলি বহুত ভাল লাগিছে মঞ্জিল কেনেকুৱা সুন্দৰ মনোমোহা পৰিৱেশ প্ৰাগ নিউজৰ আয়োজনো একদম ধুনীয়া হৈছে আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ ডেকা চামে যে এই আপোনাৰ সুন্দৰ এটা মনোমোহাৰ পৰিৱেশ সৃষ্টি কৰিছে আমাৰ ৰাইজে বনভোজ খাবৰ কাৰণে আমি অসমৰ সকলো ৰাইজক আমি অনুৰোধ কৰিম আপোনালোকে এই মনোমোহা পৰিৱেশটো চাবলৈ হাতীশাললৈ আহক টিলাটোৰ পৰা এবাৰ বিশ্ব দেখুৱাই ল'ব লাগে দল ইয়াৰ পৰা অনুমান কৰক কিমান দল আহিছে ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ এয়া যথেষ্ট দল ইয়ালৈ আহিছে প্ৰত্যেকটো আপোনাৰ এই যিবিলাক ঝাওঁবনৰ মাজে মাজে আপোনালোকে দেখিব মাজে মাজে সকলো দল পিকনিকৰ দল এই যিমানবিলাক আপুনি দেখিছে কোনোবাই পৰ্দা দি লৈছে কোনোবাই ত্ৰিপাল দি লৈছে সকলো ফালে মাথো দল আৰু দল আজি আহিছে বনভোজৰ প্ৰীতিৰ আমেজ ল'বলৈ অকণমান আগলৈ যাম আমি অমৃতক বিচাৰিম অমৃত আমি অকণমান আপোনালোকক আগলৈ লৈ আহিছোঁ যিসমূহ দল আৰু এটা দল দেখুৱাইছে আমাৰ পৰা নাতি দূৰত এয়া দেখা পাইছে তেওঁলোকে সম্পূৰ্ণৰূপে ব্যস্ত দাদা কি বনাই আছে অকণমান এইফালে দাদা কি বনাই থকা হৈছে ইয়াত এতিয়া বৰ্তমান মাংস বনাই থকা হৈছে হয় অকণমান আপুনি আঁতৰি দিলে আমি দেখুৱাব পাৰিম সেয়া দেখা পাইছে প্ৰাগ নিউজৰ পৰ্দাত মাংস বনাই আছে আমাৰ কাষতে থকা আন এটা দলে হৈছেগৈ আৰু ন পাক উঠিছে মাংসৰ আমি খৰতকীয়াভাৱে আপোনালোকক দেখুৱাম বিভিন্ন দল এয়া দেখিছে বনভোজৰ শেষৰটো দেওবাৰত আমেজ ল'বৰ বাবে আহিছে বুবুকন্দা কিমান দূৰ আগবাঢ়িছে খানা
প্ৰায় হওঁ অৱস্থা হৈছেগৈ অলপ মাংসটো অকণ বাকী আছে বাকীখিনি প্ৰায় হৈছেগৈ আৰু মই আগলৈ আহিম এইফালে কি চলি আছে খেলা চলি আছে মহিলা পুৰুষ একেলগে কিমান দূৰ আগবাঢ়িছে এখন খেল হৈ গ'ল এখন এয়া হৈছে শেষৰটো দেওবাৰৰ আমেজ 365 দিন বিদায় ল'ব আৰু 3 দিনৰ পিছত আমি ক্ৰমান্বয়ে আগলৈ আপোনালোকক লৈ আহিম আৰু এইফালে এইসমূহ প্ৰায় বনাই পেলাই কিছু ওলাই গৈছে আঁতৰি গৈছে তেওঁলোক আমি ক্ৰমান্বয়ে আপোনালোকক আগলৈ লৈ আহিম বিভিন্ন দলে এই মুহূৰ্তত সাজু কৰিছে কি বনাই থকা হৈছে দাদা মাংস নেকি অকণমান এইফালে মাংস নেকি কিমান আগবাঢ়িছে অকণমান আছেগৈ এই মাংস মোৰ সৰ্থিত বিশ্বই খৰতকীয়াভাৱে আপোনালোকক দেখুৱাই আছে আগলৈ যাম আমি ক্ৰমান্বয়ে আগলৈ যাম আৰু আমেজবোৰ দেখুৱাম দাদা খুব ধুনীয়া লাগিছে মানুহজনক দেখি কি বনাই থকা হৈছে গাহৰি মাংস গাহৰি অকণমান দেখুৱাব লাগে গাহৰিয়া তেওঁলোকে বনাবৰ বাবে সাজু কৰিছে ষ্টিক সাজু হৈছে এয়া বহু দল ইয়াত আমি আপোনালোকক দেখুৱাম বহু দল ইয়াত আছে বিভিন্ন দলৰ আমেজ আমি আপোনালোকক দেখুৱাম কিন্তু খুব যোৰহাটৰ এটা দল আহিছে সেই দলটোৰ মাজত আমি যাবৰ বাবে বিচাৰিম খুব সুন্দৰ এটা পৰিৱেশ সাৰাউণ্ডিং চাৰিওফালে খুব সুন্দৰ এটা পৰিৱেশ আৰু খুব সুন্দৰ এটা পৰিৱেশ এইটো দিশত দেখা পাইছে আন এটা দলে সাজু কৰিছে তেওঁলোকৰ পিকনিক ইতিমধ্যে সাজু কৰিছে বনভোজ শেষৰটো দেওবাৰ বনভোজ কিমান আগবাঢ়িছেগে অকণমান আগলৈ আহিব লাগে কি বনাই থকা হৈছে মোৰ সতীৰ্থ বিশ্বই দেখুৱাব হাঁহৰ মাংস কিমান আগবাঢ়িছেগে মাংস প্ৰায় হাঁহ উতলি আছে অকণমান লোভ লগাই ল'ব বিচাৰিছোঁ হাঁহ উতলি আছে আমি দেখুৱাম প্ৰাগ নিউজত আপোনালোকক আজিৰ শেষৰটো দেওবাৰৰ হাঁহ উতলি থকা এয়া হাঁহ ইতিমধ্যে উতলি আছে আপোনালোকে দেখা পাইছে খুব লোভ লগা এটা দৃশ্য অকণমান হেতাখনে দাঙি দিব লাগে আৰু এয়া দেখি নিশ্চয় আপোনাৰ জিভাৰ পানী পৰিছে কাৰণ আজি হাতীখালত এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে আৰু অকণমান সময় ল'ম আপোনালোকক আগলৈ লৈ যাম আমি খুব সুন্দৰ পৰিৱেশ হাতীখালত এইবাৰ নতুনকৈ উলিয়াইছে এটা পিকনিকৰ স্পট হাতীখালে সকলোকে হাত বাউলি মাতিছে আমি অকণমান আগলৈ আহিম তৰুণদাহৰ সাজু হৈ আছে তৰুণদা বিহু হ'ব লাগিব সাজু কৰিব লাগিব দেই এয়া দেখিছে টিম আমি দেখুৱাইছোঁ আনন্দ আজি শেষৰটো আনন্দ একো নাই এয়া সকলোৱে আনন্দ লৈছে আৰু বিহু এটা হ'ব লাগিব সকলো একদম সাজু হওক দেই এয়া দেখিছে যোৰহাটৰ এটা খুব জনপ্ৰিয় টিম বেছি সময় ল'ব নহয় আমি মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত আমি সাজু কৰিম কিমান আহিছে আপোনালোকৰ আমাৰ প্ৰায় 50 জনৰ ওপৰ আহিছে পুৰুষ মহিলা আমি এইটো যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ 83 বৰ্ষৰ ছাত্ৰ গ্ৰুপ আমাৰ এটা বিহু হয় কৰিম 30 ছেকেণ্ডৰ ভিতৰত আমি তাৰপিছত আঁতৰি যাব লাগিব আমাৰ এইটো আমি প্ৰতি বছৰে এনেকৈ আহোঁ আমাৰ গেট টুগেডাৰ হয় 25 ডিচেম্বৰটো আমাৰ এটা ফিক্স থাকে আমি ডিচেম্বৰ আহে আজি 26 ডিচেম্বৰ আমি যোৱাবাৰ এইবাৰ দেওবাৰ পৰিলে কাৰণে 26 কৰিলোঁ সদায় 25 ডিচেম্বৰতে হয় যোৱাবাৰ আমাৰ কাজিৰঙাত হৈছিল এইবাৰ সাজু হয় মানে মই এটা ছবি দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ পৰা দূৰলৈ মই অকণমান আৰু একেলগে সকলোৱে নাচিব আমি দেখুৱাম ইয়াত এই ছবিটো আপোনালোকে চাওক ইয়াৰ পৰা পাৰাপাৰ যিটো ছবি হাতীখালৰ যিটো ছবি এনেকৈ আপোনালোক আহিব পাৰিব ঠিক মাজতে সেইখন কোৱা হয় ত্ৰিসংগম আচলতে ত্ৰিবেণী সংগম বুলি কোৱা হয় আৰু 500ৰো অধিক দল ইতিমধ্যে ইয়াত হৈছে চাৰিওফালে মাথো পিকনিকৰ দল আৰু দল একেলগে বৰদলৈদা বিহু এটা লগাব লাগে আমি সামৰণি পেলাম বিহু এটা হওক আমি একেলগে এটা পুৰণা বিহু দিব লাগে কাৰোবাৰ ফালৰ পৰা একেলগে গোটেইখিনি চাপি আহিব লাগে অকণমান ৰ'দলৈ আহি লওক একেলগে অকণমান ভলিউমটো অলপ বঢ়াই দিয়ক ভলিউমটো অকণমান বঢ়াই দিয়ক ভাগিলে
কঁকাল ভাঙি ভাঙি দেই আৰু এই ধৰণে আমি সামৰণি পেলাব বিচাৰিছোঁ আপোনালোকে লগাওক আমি এয়া হৈছে মই অকণমান কথা পাতিম সামৰণি পেলাব বিচাৰিছোঁ কেনেকুৱা লাগিছে আপুনি লগাওক বিহু লগাওক একো নাই কেনেধৰণে আজি ভগাই লোৱা হৈছে আনন্দটো আমি গোটেইখিনি সহপাঠী হৈ একেলগে পঢ়া শুনা কৰিছিলোঁ 2 বছৰৰ পাছত আমি আচলতে এনেকৈ একেলগে ওলাই এটা সুবিধা পাইছোঁ যোৱা বছৰতো আমি অকণমান কৰিছিলোঁ যদিও কৰোণাৰ প্ৰভাৱৰ কাৰণে আমি তেনেধৰণে আনন্দ নহ'লে এইবাৰ তেনেকৈ ওলাই আহিছোঁ আমাৰ এনেকুৱা অনুষ্ঠানে আচলতে আমাৰ জীয়াই থকাৰ প্ৰতি আগ্ৰহটো হেৰিটো বঢ়াই তোলে গতিকে আমি যথেষ্ট ভাল পাইছোঁ আমি আপোনালোকক অহা বছৰ মানে নতুন বছৰৰ বাবে শুভেচ্ছা জনাইছোঁ আমি সহপাঠী 1983 খুব যোৰহাটৰ এটা জনপ্ৰিয় যোৰহাটৰ আচলতে গভ বয়জৰ এটা অত্যন্ত ঐতিহ্যমণ্ডিত আচলতে পৃষ্ঠা সহপাঠী 1983 আমি বিদায় ল'ম ইয়াৰ পিছত পোনপটীয়াভাৱে আকৌ আহিবৰ বাবে যত্ন কৰিম ইতিমধ্যে মই আকৌ কৈছোঁ যে প্ৰাগ নিউজো আজি ইয়াত সংপৃক্ত হৈছোঁ এই পৃষ্ঠাটোত একেলগে 365 দিনৰ আৰু মাথো 5টা দিন আছে তাৰপিছত বিদায় মাগিব খুব একাবেকা ৰাস্তাৰে 2021 পাৰ হ'ল আশা কৰিম 2022 আশাপ্ৰদ হ'ব প্ৰত্যাশী হ'ব আৰু সকলোৰে বাবে মংগলময় হ'ব আমি বিদায় লৈছোঁ ইয়াৰ পিছত আমি বিচাৰিম ধন্যবাদ জনাইছোঁ সকলোকে হয়